নমস্কাৰ, আজি 10 জানুৱাৰী শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে শীঘ্ৰে অসম চৰকাৰে 4500টা শিক্ষক পদৰ বাবে দিব নিযুক্তি। শীঘ্ৰে 4500টা শিক্ষক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিব ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে। 2026 চনৰ ভিতৰত 1.5 লাখ চৰকাৰী চাকৰি লক্ষ্য পূৰণৰ অংশ হিচাপে নিযুক্তি দিয়া হ'ব 4500 শিক্ষকক। এই শিক্ষকৰ পদসমূহ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ এই পদসমূহৰ বাবে 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে। dw.assam.gov.in ত প্ৰাৰ্থীসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিছে আন এক সুখবৰ। 2026 চনৰ ভিতৰত আমাৰ 1.5 লাখ চৰকাৰী চাকৰি লক্ষ্য পূৰণৰ দিশে আগুৱাই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4500 পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছো। আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ dw.assam.gov.in ত মুকলি কৰি দিয়া হ'ব। মৃত্যু গহ্বৰত জীৱনৰ সন্ধান, উমৰাংচুৰ উদ্ধাৰ অভিযানত পদে পদে বাধা। পানী নিষ্কাশনৰ সময়তে বিকল ONGCৰ পাম্প। উদ্ধাৰ অভিযানত ব্যৱহাৰ সোনাৰ প্ৰযুক্তি। উমৰাংচুৰ মৃত্যু গহ্বৰত চলা উদ্ধাৰ অভিযানত পদে পদে আহিছে বাধা। কয়লা খনিত পানী ওলাই থকাৰ ফলত উদ্ধাৰ অভিযান আহিছে জটিলতা। নৌসেনাই সাময়িকভাৱে উদ্ধাৰ অভিযান বন্ধ কৰিছে যদিও স্থলসেনাই অব্যাহত ৰাখিছে অভিযান। পৰৱৰ্তী খবৰটো হৈছে নতুন বছৰত লাখপতি বাইদেউলৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কিমান টকা লাভ কৰিব লাখপতি বাইদেৱে? লাখপতি বাইদেউসকলক 25,000 টকাৰ পৰিৱৰ্তে আগন্তুক সময়ত 50,000 টকা প্ৰদান কৰা হ'ব। এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যোৱা বছৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5,55,555টা গৃহ মুকলি কৰিছিল আৰু আজি নতুনকৈ 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ হ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ইয়াৰ পাছতো আৰু ৰাজ্যত 6 লাখ চৰকাৰী ঘৰৰ প্ৰয়োজন আছে। বাকী থকা 6 লাখ চৰকাৰী ঘৰৰ বাবে অচিৰে কেন্দ্ৰীয় চৰকাৰে ঘৰ অনুমোদন দিবলৈ আহ্বান মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে পথ দুৰ্ঘটনাত আহত লোকে এতিয়াৰ পৰা লাভ কৰিব 1.5 লাখ টকাকৈ কেছলেছ চিকিৎসা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দুৰ্ঘটনাত আহতৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেছলেছ চিকিৎসা সেৱা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে এই কথা। দুৰ্ঘটনাৰ ভুক্তভোগীক বিত্তীয় সাহায্যৰ দায়িত্ব লৈছে চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে তিনিচুকীয়াত বাঘৰ আতংক, পথাচাৰীক আক্ৰমণ, আহতসকলক চিকিৎসালয়ত ভৰ্তি। তিনিচুকীয়া জিলাৰ বিজুলী ভৱনত বাঘৰ আক্ৰমণ। কিছু সময়ৰ পূৰ্বে পথাচাৰী কেইবাজনো লোকক আক্ৰমণ চলায় বাঘে। তৰাণীৰ পৰা ফিলবাৰী অভিমুখে গৈ থকা শ্ৰীমন্ত গোহাঁই নামৰ এজন লোকক প্ৰথমে বাঘে আক্ৰমণ কৰে। পৰৱৰ্তী খবৰটো হৈছে কিয় নাগালেণ্ডৰ বস্তিত নাক কাণ কটা গ'ল যোৰহাট আৰক্ষীৰ। উৰে নিশা মৰাণস্তকাৰী বন্দী কৰি থলে যোৰহাটৰ পৰা যোৱা আৰক্ষী দলক। যোৰহাটৰ আৰক্ষী অধীক্ষকে মোককচং আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ পাছত যেনিবা পৰিৱেশ কিছু সুস্থিৰ হয়, কিন্তু আৰক্ষীৰ দলটোৱে মুকলি হৈ আহিবলৈ গাঁওবাসীৰ সন্মুখত কৰিব লগা হ'ল এগ্ৰিমেণ্ট। পৰৱৰ্তী খবৰটো হৈছে মাঘ বিহুক লৈ অসম চৰকাৰৰ মীন বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। মাছৰ দাম নিৰ্ধাৰণ কৰিবলৈ সকলো জিলা আয়ুক্তক নিৰ্দেশ। উৰুকা আৰু মাঘ বিহুৰ সময়ত মাছৰ দাম নিৰ্ধাৰণক লৈ বুধবাৰে নিৰ্দেশনা জাৰি কৰে মীন বিভাগে। মাঘ বিহুত নিৰ্ধাৰিত দামত বিক্ৰী কৰিব লাগিব মাছ। মীন বিভাগৰ সচিব কাব্যশ্ৰী মহন্তই জাৰি কৰিছে নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে ম্যানমাৰৰ গৃহযুদ্ধ পতনৰ দিশে সামৰিক চৰকাৰ। নতুন ৰাষ্ট্ৰ ঘোষণা হ'ব নেকি ভাৰতৰ সীমাত? এতিয়ালৈকে দেশখনত প্ৰায় 17.6 মিলিয়নতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় 16 লাখ লোক দেশখনৰ ভিতৰতে স্থান সলাই ঘূৰি ফুৰিবলগীয়া হৈছিল জুণ্টা চৰকাৰৰ তাতমাদক সেনা আৰু বিদ্ৰোহী সংঘাতৰ বাবে। পৰৱৰ্তী খবৰটো হৈছে 5 বছৰ নহলে চিৰাল ফাট মেলিলে 50 কোটি টকীয়া কামৰূপ জিলা আয়ুক্তৰ সংসদ কাৰ্যালয় ভৱনটো। এখনৰ ৰাজ্যৰ বিভিন্ন বিষয়ৰ বাবে বিভিন্ন বিভাগত কাম থকাৰ বাবে জিলা সদৰৰ বিভিন্ন স্থানত থকা জিলা কাৰ্যালয়লৈ যাবলগীয়া হোৱাৰ সলনি একেটা চৌহদতে আটাইকেইটা বিভাগৰ জিলা পৰ্যায়ৰ কাৰ্যালয় স্থাপন কৰা হৈছিল আমিনগাঁৱৰ এই কাৰ্যালয়টোত। ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো সংযত য'ত আয়ুক্ত কাৰ্যালয় হিচাপে জনাজাত এইটো কাৰ্যালয়। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভৰ মহা আয়োজন। 69,000 উচ্চ ক্ষমতা সম্পন্ন বিজুলী বাতিৰে উজলি উঠিছে প্ৰয়াগৰাজ। অতিথিৰ বাবে সাজু হৈছে 1.5 লাখ টেণ্ট। মহাকুম্ভৰ বাবে মহা আয়োজন সম্পূৰ্ণ কৰি তুলিছে যোগী আদিত্যনাথ চৰকাৰে। এইবাৰৰ মহাকুম্ভত সাধু সন্যাসী সকলৰ বাবে নিৰ্মাণ কৰা হৈছে 1.5 লাখ টেণ্ট। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ মই পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।